हेलो स्टूडेंट आज आमी शिकिम क्लास 10 गणित पुनरालोचना आर 2 इतिया प्रश्न 1 2 হৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব মানে তলত কিছুমান সংখ্যা দিয়া আছে তাৰে যদি এককৰ সংখ্যাটো বৰ্গ কৰি দিয়া যায় মানে গোটেই সংখ্যাটো বৰ্গ কৰি দিয়া যায় তেতিয়া হলে এককৰ স্থানত কি হ'ব এতিয়া জানিব লাগিব এককৰ স্থানটো কি হয় এককৰ স্থান মানে হল এইটো খুফালৰ একদম প্ৰথম এই সংখ্যাবিলাক স্কয়াৰ কৰিলে কি মান আহিব এটো চালে আমি গোটেই সংখ্যাটোৰ বৰ্গ কৰিলে যি মান আহিব এটো একে হ'ব যে এককৰ স্থান যেহেতু হদিছে গতিকে ইয়াতে আমি 2 ক বৰ্গ কৰি দিম 2 ক বৰ্গ কৰি দিলে কি মান হ'ব 2 স্কয়াৰ অৰ্থাৎ 2 দুটা 2 পূৰণ 2 সমান 4 তাৰ মানে এটোৰ এককৰ স্থানত বৰ্গ সংখ্যাৰ ক্ষেত্ৰত 4 থাকিব এটোৰ চাও 9 স্কয়াৰ মানে 9 into 9 81 81 ৰ এতিয়া এককৰ স্থানত কি থাকিব 1 অৰ্থাৎ এটো হ'ব 1 আৰু এটো 4 এটো চাও হা শূন্যটো স্কয়াৰ কৰিলে আৰু কি শূন্যই হ'ব এতিয়া এটো চাও 2637 এটো একদম এককৰ স্থানত কি আছে মানে শেষৰ অংকটো 7 7 ক আমি কি কৰিম স্কয়াৰ কৰিম 7 স্কয়াৰ মানে 7 into 7 এতিয়া 7 into 7 49 অৰ্থাৎ এই এককৰ সংখ্যাটো কি হ'ব যদি দুটা সংখ্যা হয় তেতিয়া হলেও এককৰ সংখ্যাটোৱে লব লাগিব তাৰ মানে হ'ব 9 অৰ্থাৎ এটো 9 এটো 0 এটো 1 আৰু এটো 4 এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাও 2 নম্বৰ প্ৰশ্নটোত কি কৈছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ অৰ্থাৎ তলত কিছুমান প্ৰশ্ন দিয়া আছে সংখ্যা দিয়া আছে এইবিলাক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ তো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণে কিছুমান শৰ্ত দিয়া আছে তাৰে মেইন শৰ্তটো হৈছে পূৰ্ণবৰ্গ শর্তটো কি যে শেষৰ অংকৰ অংক বা এককৰ স্থানত 2 3 7 8 আৰু এটা শূন্য এটো হৈছে কি পূৰ্ণবৰ্গ নোহোৱাৰ শৰ্ত অৰ্থাৎ শেষৰ অংক বা এককৰ স্থানৰ অংকটো যদি 2 3 7 8 আৰু শূন্য থাকে তেতিয়া হলে সেইবিলাক সংখ্যা পূৰ্ণবৰ্গ নহয় এটো চোৱা শেষৰ অংক কিমান আছে 7 আছে যদি শেষৰ অংকটো 7 আছে তেতিয়াটো পূৰ্ণবৰ্গ নহয় 8 আছে তেতিয়াও নহয় 2 আছে 2 থাকিলেও নহয় 0 আছে তেতিয়াও নহয় কিন্তু পূৰ্ণবৰ্গ হোৱাৰ শৰ্ত কি পূৰ্ণবৰ্গ হোৱাৰ শৰ্ত এটো কি হ'ব শেষৰ অংক বা এককৰ স্থানত কি থাকিব লাগিব 1 4 5 6 9 আৰু দুটা শূন্য অৰ্থাৎ কোনো এটা সংখ্যা যদি পূৰ্ণবৰ্গ হ'ব লাগে তেতিয়া হলে শেষৰ অংকটো বা এককৰ স্থানত 1 4 5 6 9 আৰু দুটা শূন্য থাকিব লাগিব এতিয়া চোৱা এটো 1057 এককৰ সংখ্যাত কি আছে 7 আছে পূৰ্ণবৰ্গ নহয় এটোত 8 আছে তথাপিও নহয় 2 আছে 2 থাকিলেও পূৰ্ণবৰ্গ নহয় আৰু এটা শূন্য আছে তেতিয়া হলেও পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ হোৱাৰ কাৰণে শেষৰ অংকটো সদায় 1 4 5 6 9 আৰু 00 থাকিব লাগিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 3 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা
কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান অৰ্থাৎ তলত কিছুমান সংখ্যা দিয়া আছে তাৰে বৰ্গ বৰ্গ মানে আমি যে কওঁ স্কয়াৰ এটো 19 37 53 আৰু 78 বৰ্গ মানে এক নম্বৰটো এনেকুৱা হ'ব 19 স্কয়াৰ তাৰ মানে 19 into 19 এটোৰ মানটো কিমান হ'ব 361 অৰ্থাৎ এটোৰ বৰ্গ হ'ব ইমান 37 ৰ বৰ্গ কি হ'ব 37 ৰ বৰ্গ এনেকৈ লিখি দিব বা 37 এটো স্কয়াৰ অৰ্থাৎ এটো এনেকৈ দি দিবা 37 মানে 37 into 37 এবিলাক কিছুমান তুমি মুখস্থ কৰি থৈ দিবা তোমালোকে 50 লৈকে এটো হ'ব 1369 নেক্সট 3 নম্বৰটো হ'ব 53 বৰ্গ কেনেকুৱাকে হয় 53 স্কয়াৰ অৰ্থাৎ 53 into 53 এটোৰ মান হ'ব তোমাৰ 2809 এতিয়া 4 নম্বৰটো 78 ৰ বৰ্গ কেনেকুৱাকে হ'ব 78 স্কয়াৰ তাৰ মানে 78 স্কয়াৰ মানে 78 পূৰণ 78 এটোৰ মান হ'ব তোমাৰ 6084 এতিয়া তলৰ সংখ্যা কেইটাৰ বৰ্গ ওলাব দিছিল আমাক বৰ্গ কেইটা ওলাই গল এইবিলাকে এনসার এতিয়া 4 নম্বৰ প্ৰশ্নটো চাও এতিয়া 4 নম্বৰ প্ৰশ্নটো কৈছে মৌলিক উৎপাদক পদ্ধতিৰে বৰ্গমূল উলিওৱা এই সংখ্যা কেইটা দিয়া আছে এটো মৌলিক উৎপাদক পদ্ধতিৰে বৰ্গমূল ওলাব দিছে তাৰ মানে উৎপাদক ওলাব লাগিব সংখ্যা কেইটা তাৰ পিছত বৰ্গমূল কেনেকৈ ওলাম সমাধান চাও আমি এক নম্বৰটো 1764 এই সংখ্যাটো দিয়া আছে এতিয়া কি কৰিবা 1764 এটো উৎপাদক ওলাব লাগিব উৎপাদক কেনেকৈ ওলাই 1764 মানে শেষৰ সংখ্যাটো যুগ্ম আছে 4 যুগ্ম সংখ্যা যদি যুগ্ম সংখ্যা থাকে তেতিয়া হলে তোমালোকে প্ৰথমতে 2 এৰে হৰণ দিবা 2 2 দি ইয়াতে 1 আছে আৰু 7 আছে 17 17 ৰ মাজত কেইবাৰ যাব 8 বাৰ 8 বাৰ গলে 16 হ'ব 16 আৰু 1 বাকি থাকিলে ইফালে আহিলে 1 আৰু 6 16 আকৌ কিবাৰ যাব 8 বাৰ যাব আৰু 2 4 ৰ মাজত কেইবাৰ যাব 2 বাৰ এতিয়া দিম আকৌ যুগ্ম সংখ্যা আহিছে মানে আকৌ 2 দি হৰণ দিম 2 দি 8 ৰ মাজত কিমান বাৰ যাব 4 বাৰ 2 দি 8 ৰ মাজত 4 বাৰ 2 দি 2 ৰ মাজত 1 বাৰ এতিয়া অযুগ্ম সংখ্যা আহিছে এতিয়া অযুগ্ম আহিলে প্ৰথমতে 3 দি দিম 3 দি যাবনে যাব এতিয়া চাও 3 দি চাও 3 দি 4 ৰ মাজত কেইবাৰ যায় 1 বাৰ বাকি থাকিল কিমান 4 ত 1 14 আহিল 14 3 কেইবাৰ যাব 4 বাৰ গলে 12 হ'ব আৰু হাতত থাকিল 1 2 14 4 বাৰ গল 12 2 থাকিল এতে থাকিল 21 2 আৰু 1 21 ত কেইবাৰ যাব 3 কেইবাৰ যাব 7 বাৰ এতিয়া চাও আকৌ 3 দি দিম 3 দি কেইবাৰ যাব 14 ৰ মাজত কেইবাৰ যায় 4 বাৰ 12 4 বাৰ গলে হয় 12 আৰু 2 থাকিল 27 ৰ মাজত কিমান যাব 3 9 বাৰ এতিয়া 7 দি যাব 7 বাৰ এতিয়া চোৱা 1764 অৰ্থাৎ 2 কিমানটা আছে 1 2 2 কিমানটা আছে 2 পূৰণ 2 3 কিমানটা আছে 2টা 3 পূৰণ 3 7 কিমানটা আছে 2টা 7 পূৰণ 7 এইটো সমান সমান এইটো লিখিব পাৰো আমি এতিয়া চোৱা 2 2টা আছে এইটো এটা 2টা মানে 2 স্কয়ার লিখব পাৰো পূরণ 3 কেইটা আছে 2টা আছে তো 3 স্কয়ার লিখব পাৰো 7 2টা আছে তো 7 স্কয়ার লিখব পাৰো 1764 এতিয়া 1764 টুক আমি
বৰ্গমূল যেহেতু ওলাব লাগে এনেকৈ দিব লাগিব এইটো দিলেও এনেকুৱা হৈ যাব ইফালেও বৰ্গমূলৰ চিহ্নটো আমি দিব লাগিব এতিয়া 2 স্কুৱেৰ 3 স্কুৱেৰ আৰু 7 স্কুৱেৰ এতিয়া চোৱা যদি স্কুৱেৰ থাকে আৰু ওপৰত এই কিবা স্কুৱেৰ থাকে যিকোনো সংখ্যাৰ আৰু ওপৰত যদি বৰ্গমূল চিহ্ন থাকে তেতিয়া হলে এই বৰ্গমূল আৰু স্কুৱেৰৰ লগত কাটাকাটি কৰিব পাৰি মানে এতিয়া ভিতৰত থাকিব 2 এটো 3 এটো 7 এতিয়া 7 পূৰণ 3 21 21 পূৰণ 2 42 অৰ্থাৎ বৰ্গমূলটো কিমান হ'ব 1764 বৰ্গ মূল কিমান ওলাইছে আমাৰ 42 তো 2 নম্বৰ অংকটো চাও 2 নম্বৰটো কিমান আছিল 9216 2 নম্বৰটো আছিল 9216 ভালকৈ চাবা এবাৰ আকৌ বুজাই দিম 9216 শেষৰ অংকটো কি আছে 6 আছে মানে যুগ্ম সংখ্যা যুগ্ম যদি হয় তেতিয়া হলে 2 দি হৰণ যাব 2 দি 9 কেইবাৰ যাব 4 বাৰ 4 বাৰ গলে কিমান হল 8 এক বাকি থাকিল ন এটা হ'ব 12 12ত কেইবাৰ যাব 6 বাৰ আৰু একত তো 2 তো একত না যায় তেতিয়া এটা শূন্য হ'ব 2 কেইবাৰ যাব এতিয়া 16 2 ঘৰ নিলে 16 হ'ব 16ত 8 বাৰ আকৌ যুগ্ম সংখ্যা আহিছে শেষৰ অংকটো এতিয়া 2 দি 2 বাৰ 2 দি 6 যাব 3 বাৰ শূন্য থাকিব 2 দি 4 বাৰ আকৌ 2 দি হৰণ দিম 2 দি 1 বাৰ 3 মাজত 2 যাব 1 বাৰ হাতত থাকিল 1 1 আৰু ইফালে 10 শূন্য আছে 1 আৰু শূন্য 10 হল 10ত 5 বাৰ 4ত 2 বাৰ ঠিক আছে এতিয়া আকৌ যুগ্ম সংখ্যা আহিছে আকৌ 2 দি দিম 11ত 2 কেইবাৰ যাব 5 বাৰ 10 হল 10 আৰু ইফালে 1 এটা বাকি আছে 1 থাকিলে 15 হ'ব 15ত কিমান যাব 7 বাৰ 14 মানে 17 হলে আৰু 1 বাকি থাকিল 6 বাৰ যাব 12 হলে এতিয়া 2 দি কেইবাৰ যাব 2 বাৰ 4 1 2 বাৰ 4 গল 2 কেইবাৰ গল 2 বাৰ 4 হ'ব 1 বাকি থাকিব 17ত কেইবাৰ যাব 8 বাৰ হল আৰু 1 বাকি থাকিল 1 বাকি থাকিল 8 বাৰ যাব আকৌ 2 দি দিম 2 দি 1 বাৰ 4 বাৰ 4 বাৰ এতিয়া 2 দি 7 বাৰ 2 বাৰ এতিয়া 2 দি 36 বাৰ যাব 3 বাৰ আৰু 12ত 6 বাৰ 2 দি 1 বাৰ 8 বাৰ 16ত 8 বাৰ 2 দি 9 বাৰ 18ত আৰু 9 3 দি 3 বাৰ এতিয়া চোৱা 2 কিমানটা পালো 1 2 3 4 5 6 7 8 9 10টা 2 পালো তাৰ মানে 9216 সমান 10টা 2 1 2 3 4 5 6 7 8 9 10 আৰু 3 কি পাইছো কেটা দুটা 3 পূৰণ 3 আকৌ আগৰ নিচিনা স্কয়াৰ কৰিম এই দুটা মিলি এটা স্কয়াৰ এই দুটা মিলি 2 স্কয়াৰ এই দুটা মিলি 2 স্কয়াৰ এই দুটা মিলি 2 স্কয়াৰ আৰু এই দুটা মিলি 2 স্কয়াৰ আৰু এই তিন দুটা আছে 3 স্কয়াৰ এতিয়া 9216 এটো স্কয়াৰ এই কি কয় বর্গমূল চিহ্ন দি দিলু ইফালেও বর্গমূল চিহ্ন হয়ে যাব 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার 2 স্কয়ার এখানে 3 স্কয়ার এতিয়া চা এনেকে থাকিলে মই কৈছো আগতে বর্গমূলৰ চিহ্ন আৰু স্কয়ার বিলাক কাটা কাটি যায় সংখ্যা কেটা হে থাকে এটো 2 আহিল এটো 2 আহিল এটো 2 আহিল এতিয়া এটো 2 এতিয়া এটো 2 আৰু এতিয়া 3 এটা পূরণ করে দিলে
2 দুগুণ 4 4 দুগুণে 8 8 দুগুণে 16 16 দুগুণে 32 32 ইনটু 3 কিমান হ'ব 3 দুগুণ 6 3 3 গুণ 96 এতেকে আমি লিখিব পাৰিম 9216 ৰ বর্গমূল কিমান হয় 96 নেক্সট অঙ্কটো চাও আমি 2 নম্বৰটো গৈ এতিয়া 3 নম্বৰটো চাও 3 নম্বৰ হেইটো অঙ্কটো দিয়া আছে 774 এটো কি কৰিম আমি এতিয়া আগৰ নিচিনা উৎপাদক ওলাম যেহেতু উৎপাদক পদ্ধতিৰে বর্গমূল ওলাব দিছে এতিয়া হেকৰ সংখ্যাটো কিমান আছে যুগ্ম সংখ্যা আছে 2 দি কি কৰিম আমি হৰণ দিম আচ্ছা 2 দি দিলে কিমান বাৰ যাব 2 দি যাব 3 বাৰ 6 এক বাকি থাকিল 17 ত 8 বাৰ আৰু এক বাকি থাকিল 14 ত 7 বাৰ 2 4 ত 2 বাৰ আকৌ হৰণ দিম এতিয়া যুগ্ম সংখ্যা আছে আকৌ 2 দি দিম 2 দি এক বাৰ 18 ত 9 বাৰ 7 ত 3 বাৰ এক বাকি থাকিল 6 বাৰ এতিয়া আকৌ 2 দি দিম 19 ত কিমান যাব 9 বাৰ হলে 18 এক বাকি থাকিল 13 ত কিমান যাব 6 বাৰ 12 আৰু এক থাকিল 8 বাৰ এতিয়া আকৌ 2 দি দিম 2 দি দিলে কেনেকুৱা হ'ব চোৱা 2 দি 9 ত কেইবাৰ যাব 4 বাৰ 8 এক বাকি থাকিল 16 ত কিমান যাব 8 বাৰ আৰু 8 ত 4 বাৰ আকৌ দিম যুগ্ম সংখ্যা ওলাইছে 2 দি দিম 2 দি 2 বাৰ 4 বাৰ 2 বাৰ আকৌ দিম 2 দি যুগ্ম সংখ্যা ওলাইছে যেহেতু 2 দি 1 বাৰ 2 বাৰ 1 বাৰ এতিয়া 121 ক কিমান দি যায় 11 দি 11 বাৰ মানে 7 7 4 4 সমান কিমানটা 2 পাইছো 1 2 3 4 5 6টা 2 1 2 3 4 5 6 6টা 2 আৰু 11 কেটা পাইছো দুটা 11 পূৰণ 11 এটা চোৱা এটো মানে দুটা দুটা আকৌ ভাগ কৰি লিখিম 2 স্কয়ার এই দুটা মিলি 2 স্কয়ার আৰু এই দুটা মিলি আৰু এটা 2 স্কয়ার আৰু 11 পূৰণ 11 কিমান হ'ব 11 স্কয়ার এতিয়া চোৱা 7 7 4 4 এটাৰ ওপৰত বর্গমূল চিহ্ন দি দিলো তেনহলে বাওফালে বর্গমূল চিহ্ন দিলে সোফালেও বর্গমূল চিহ্ন দিব লাগিব 2 স্কয়ার এটো 2 স্কয়ার এটো 2 স্কয়ার এটো 11 স্কয়ার এটো আগৰ নিচিনা স্কয়ার থাকিলে বর্গমূলৰ লগত কাটা কাটি যায় সংখ্যা কিটাহে বাকি থাকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 11 এতিয়া চোৱা 2 দুগুণে 4 4 দুগুণ 8 8 পূরণ 11 মানে 88 ঠিক আছে এতিয়া 7 7 4 4 ৰ বর্গমূল কিমান হল 88 ইয়াৰ পিছৰ কোৱেশ্চনটো চাও 4 নম্বৰটো 4 নম্বৰটো কি দিয়া আছে 9801 ঠিক আছে এটো চাবা এটো অযুগ্ম আছে প্ৰথমতে 2 দি দিলে না যাব এতিয়া কি কৰিম এটো চোৱা 9801 এটো প্ৰথমতে 3 দি চাও 3 দি যাব নে যাব চাগে চোৱা 3 দি কেইবাৰ যাব 3 বাৰ 9 8 3 কেইবাৰ যায় না যায় 3 8 দেখ 98 ত দি দিয়া 98 ত কিমান বাৰ যাব 3 3 গুণ 9 90 বাৰ 32 বাৰ যাব 32 বাৰ গলে কিমান হ'ব 32 বাৰ তো না যায় নগলে এটা শূন্য দি দিলো 2 বাৰ যাব চোৱা 3 3 বাৰ গল 3 2 বাৰ গলে 6 বাকি থাকিল 2 8 2 বাৰ গলে 6 8 2 বাকি থাকিল 20 20 ত কেইবাৰ যাব 3 6 বাৰ আৰু বাকি থাকিল 2 18 হল 2 বাকি থাকিল 21 ত কেইবাৰ এই
21 3 7 বার যায় 3067 যে আকো 3 দি দিম 3 দি 3 একবার শূন্য তো শূন্যই থাকিব দুবার যাব স্যার ছোৱা ভালকে ছোৱা অঙ্কটো 9801 3 দি 3 বার 9 3 যাব 2 বার 6 20 থাকিল 20 3 কেবাৰ যাব 6 বার 18 আৰু 2 বাকি থাকিল 21 3 7 বার এতিয়া চোৱা আকৌ 3 দি দিম 3 যাব একবার 3 তো 2 না যায় যদি না যায় তেতিয়া তো শূন্য দিব লাগে এটা শূন্য দিলে দুটা ঘরে একেলগে লব পাৰি এতিয়া একেলগে ললো 3 কেবাৰ যাব 26 3 8 বার যাব 24 হ'ব 2 থাকিল 27 3 9 বার যাব ঠিক আছে এতিয়া চোৱা 3 দি 10 কেবাৰ যাব 10 3 দি 3 বার যাব আৰু এক বাকি থাকিল 18 3 6 বার আৰু 3 9 3 বার এতিয়া চোৱা 3 দি কিমান যাব একবার 3 দি 2 বার 3 দি একবার 121 হলে কিমান দি দিব লাগে 11 দি 11 বার এতিয়া চোৱা এতিয়া 9801 মানে কি লিখিব পাৰি আমি 3 কেইটা আছে 1 2 3 4 চাৰিটা 3 আছে 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 আৰু 11 আছে দুটা 11 * 11 এইটো মানে আমি কি লিখিব পাৰো এই দুটা মিলি 3 স্কয়াৰ আৰু এই দুটা মিলি 3 স্কয়াৰ আৰু 11 দুটা মিলি 11 স্কয়াৰ নেক্সট আমি চাও এইটো 9801 এটোৰ ওপৰত কি দিলো আমি বৰ্গমূলৰ চিহ্ন দি দিলো আচ্ছা চোৱা ইয়াতে যদি বৰ্গমূলৰ চিহ্নটো দিও তেতিয়া হলে বাওফালে বৰ্গমূলৰ চিহ্ন দিলে সোফালেও বৰ্গমূলৰ চিহ্ন দিব লাগিব 3 স্কয়াৰ 11 স্কয়াৰ এতিয়া বৰ্গমূলৰ চিহ্ন দিলে স্কয়াৰ থাকিলে ওপৰত কাটা কাটি যায় সংখ্যা কেটা থাকে 3 * 3 * 11 এতিয়া 3 3 * 9 আৰু 11 কিমান থাকিব 99 তাৰ মানে চোৱা 9801 ৰ বৰ্গমূলটো কিমান হয় 99 ঠিক আছে তে নেক্সট কোৱেশ্চনটো চাও ইয়াতে কেটা আছিল বৰ্গমূল উলিবা তোমালোকৰ যদি নোটস বিলাক লাগে তেতিয়া হলে তোমালোকে কমেন্টত জনাবা মই পিডিএফ ৰ মানে ওয়েবসাইটটো দি দিম আৰু নহলে আপলোড কৰি দিম তাৰ পৰা ডাউনলোড কৰি লবা নেক্সট কোৱেশ্চনটো চাও 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰ প্ৰশ্নটো তোমালোকক নেক্সট ভিডিওটোত পাৰ্ট 2 যেটো আহিব হেতু দি দিম তোমালোকে একেটা ভালকে ঘৰত নিজে কৰি চাবা যদি কিবা বুজি নোপোৱা থাকে তেতিয়া হলে কমেন্টত জনাবা কেই নম্বৰ প্ৰশ্ন বা কেই নম্বৰ মিনিটত তুমি বুজি পোৱা নাই সেই মিনিটটো তলত লিখি দিলে মই সানডে তেনেকুৱাকে ভিডিও এটা আপলোড কৰি দিম যিবিলাক মানুহৰ প্ৰবলেম থাকিব তো তাহাতে বুজি লব আজিলৈ ভিডিওটো ইমানেই থ্যাংক ইউ